বন্ধুসকল চাওক, আমি এতিয়া এটা সাপ ৰেস্কিউ কৰিলোঁ। ৰেস্কিউ টাইমখিনিত আমি ভিডিঅ' কৰা নহ'ল। এইটো আমি ৰেস্কিউ কৰিলোঁ সৌৰমুৰি গাঁৱত ধনেশ্বৰ কলিতা ঘৰত। এইটো পাকঘৰত আছিল। কপাৰহেড ট্ৰিংকেট স্নেক। এয়া চাওক, ওপৰত যাব বিচাৰি আছে। পলাবা বেছি আছে, ঘৰত য'ত মাথা মাৰিছে পলা কাৰণে। আপোনালোকে ভয় খাই আছিল নেকি? মই ভয় কৰা নাই, কিন্তু ভয় কৰা নাই যাওঁছি আপুনি? সাপটো ওলালে যাওঁছি, কিন্তু ভয় কৰা নাই। সাপটো ওলালে ধৰে না, ইহঁতক মই চাই কেতিয়াবা যাওঁ পালে যাওঁ। এইটো সাপ ভয় কৰিব লগা সাপ নহয়। এইটো ভয় কৰিব লগা সাপ নহয়। এইটো একো বিষ নাই। এইটো একদম অব্যক্ত সাপ। এটা একদম অব্যক্ত সাপ। এইটো আপোনাৰ ঘৰত ৰাখিব পাৰে, একো নাই। এইটো আকৌ বাকী ঠিক আছে, ঠিক আছে। মানুহে হাল্লা হ'ব কাৰণে মই কাকো খবৰ দিয়া নাই সেইকাৰণে। আপোনালোক ধন্যবাদ। আপোনালোকে সাপটো মাৰা নাই। আপুনি চল একো নাই। সেইটোৱে এখেতৰ ঘৰত সাপটো ওলাইছিল। এখেতৰ নাম, আপোনাৰ নামটো আৰু জেগাখিনিৰ নামটো কৈ দিয়ক। গাঁও সৰুমুৰি, মোৰ নাম শ্ৰী ধনেশ্বৰ কলিতা। সকলোৱে জানে আৰু মোক মোটামুটি। আমাৰ পাকঘৰত টকাটো সোমাইছিলে, মই দেখা পাই এওঁক মাতি পেলাই এওঁৰ সহযোগত তেওঁ ধৰিলে। এতিয়া আপোনালোকে একো ভয় কৰিব লগা নাই। সাপটো এতিয়া আমি ধুনীয়াকৈ ইয়াতে পেক কৰি দিম। ধনেশ্বৰ কলিতাক ধন্যবাদ জনাই আমি সাপটো এতিয়া ইয়াতে পেক কৰিম। ইয়াত ইয়াতে ভৰালোঁ। এইটো আছিল কপাৰহেড ট্ৰিংকেট স্নেক, যিটো আমি বাকৰাজ বুলি কওঁ। এইটো একদম অব্যক্ত সাপ। অব্যক্ত এইকাৰণে কৈছোঁ, চাওক, এই মোক বাইট কৰিছে, একো চিন্তা কাৰণ নাই। আৰু আপোনালোকক এইটো কথা কৈ যাওঁ, অব্যক্ত বুলি কোৱাৰ লগে আপোনালোকে ধৰিব চেষ্টা নকৰিব, কাৰণ আপোনালোকে সাপ চিনি নাপায়। এতিয়া ধুনীয়াকৈ সোমাই গ'লে এতিয়া ভালে ভালে ৰিলিজ কৰি দিম মই। এইটো ধনেশ্বৰ কলিতাৰ ঘৰত ধৰা কপাৰহেড ট্ৰিংকেট স্নেক। এইটো আমি ইয়াত ৰিলিজ কৰি দিম। এইটো আছিল তেখেতসকলৰ পাকঘৰত সোমাই ভাত বনাব যাওঁতে দেখা পাইছিল। ইয়াক এতিয়া আমি ইয়াতে ৰিলিজ কৰি দিম। চাওক,
ধনেশ্বৰ কলিতাক ধন্যবাদ, তেখেতে যে সাপটো মাৰা নাই, তেখেতক ধন্যবাদ। চাওক, সাপ আমি মাৰিব নালাগে, সাপ আমাৰ বন্ধুৱে, শত্ৰু নহয়। আৰু যিবিলাক বিষাক্ত সাপ আছে, বিষাক্ত সাপৰ পৰা দূৰত থাকক, একো টেনশ্যন নাই। এইটো একদম অবিষাক্ত সাপ, ই কামুৰিলে একো নহয়। আৰু ইয়াৰ খাদ্য হ'ল যিটো কৃষকৰ বন্ধু বুলি কোৱা হয়, সেইকাৰণে ইয়াৰ প্ৰধান খাদ্য হ'ল নিগনি, এন্দুৰ, ভেকুলী এইবিলাক খায়। সেইকাৰণে ইয়াক কৃষকৰ বন্ধু বুলি কোৱা হয়। আৰু কৃষকৰ বন্ধু মানে আমাৰো বন্ধু। এতিয়া ইয়াতে এইটো আমাৰ মেৰুজান, ইয়াতে ইউজ কৰি দিম। পুনৰবাৰ ধনেশ্বৰ কলিতাক ধন্যবাদ জনাই সাপটো এতিয়া আমি ইয়াত এৰি দিম। ধন্যবাদ, জয় আই অসম, শুভৰাত্ৰি। ইয়াতে যাব দিলে।